কোনোবাই বাৰু আমাৰ পৃথিৱীখন জানি বুজিয়ে বনাইছিল নেকি? আপুনি ক'ৰ পৰা আহিলে এই পৃথিৱীত? পৃথিৱীত মানুহৰ জন্ম এইটো কাৰণেই হ'ল যে পৃথিৱীখন সূৰ্যৰ পৰা এটা নিৰ্দিষ্ট সঠিক দূৰত্বত আছে। এই পৃথিৱীখন সূৰ্যৰ পৰা আৰু অকণমান ওচৰত বা আৰু অকণমান দূৰত হোৱা হৈ আপোনাৰ মোৰ দৰে মানুহৰ জীৱন ইয়াত সম্ভৱ নহ'ল হয়। পৃথিৱীখন যদি আৰু 10% সূৰ্যৰ ওচৰৰ ফালে হ'ল হয়, তেতিয়া এই গোটেই গ্ৰহটোৱেই এটা জুইৰ বল হ'ল হয়। আৰু যদি 10% দূৰলৈ হ'ল হয়, তেতিয়া ইয়াৰ গোটেইবোৰ বৰফৰ হ'ল হয়। কথাবোৰ ইমানতেই শেষ হোৱা নাই। পৃথিৱী ঘূৰাৰ স্পীডটো যদি 10% বাঢ়ি যায়, তেতিয়া ইয়াত অহৰহ 300 পৰা 400 কিলোমিটাৰ প্ৰতি ঘণ্টাত ধুমুহা বলি থাকিব। আৰু যদি 10% স্পীড কমি যায়, তেতিয়া ইয়াৰ উষ্ণতা দিনত 80 ডিগ্ৰী আৰু ৰাতি -50 ডিগ্ৰী পৰ্যন্ত হ'বগৈ। মানে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব, ইয়াৰ ৰোটেশ্যন একদম পাৰফেক্টলি বেলেঞ্চ হৈ আছে। আনফালে চন্দ্ৰটো পাৰফেক্টলি এলাইনড হৈ আছে, যিয়ে আমাৰ পৃথিৱীৰ ৰোটেশ্যন আৰু বতৰ স্থিৰ কৰি ৰাখে। আৰু বৃহস্পতি এই গ্ৰহটোৱে আমাৰ কাৰণে এখন সুৰক্ষাৰ ঢাল হিচাপে কাম কৰে। সৌৰজগতৰ ডাঙৰ ডাঙৰ এষ্ট্ৰইডবোৰৰ পৰা ই বহু পৰিমাণে আমাক সুৰক্ষিত কৰি ৰাখে। এক কথাত যদি ক'ব যাওঁ, তেন্তে আমি মাত্ৰ পৃথিৱীৰ কাৰণেই নহয়, গোটেই সৌৰজগতখনৰ এটা ছুপাৰ ফাইন বেলেঞ্চিঙৰ কাৰণে জীয়াই থাকিব পাৰিছো। এতিয়া সকলোতকৈ ডাঙৰ প্ৰশ্নটো, ইমান নিখুঁতকৈ যে সকলোবোৰ আছে, এইবোৰ মাত্ৰ কোইনচিডেন্ট নেকি? নে ক'ৰবাৰ পৰা কোনোবা হাই ইণ্টেলিজেন্ট চিভিলাইজেশ্যনে এইবোৰ কণ্ট্ৰল কৰি আছে?